এই গাইজ ওয়েলকাম বেক টু মাই চেনেল। তো সব ফ্ৰেণ্ড আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'ৰ বিষয় হ'ল আপোনালোকৰ যদি ভোটাৰ কাৰ্ড হেৰাই গৈছে বা আপোনালোকৰ ভোটাৰ কাৰ্ডটো বেয়া হৈ গৈছে, তো আপোনালোকে কেনেকৈ সেই ভোটাৰ কাৰ্ডটো আপোনালোকে নিজে ঘৰত বহি আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব, সেইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো দেখুৱাম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকে ঘৰত বহি আপোনালোকে ডিজিটেল ভোটাৰ কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ড ডাউনলোড কৰাৰ কাৰণে আপোনালোকে কম্পিউটাৰ বা মোবাইলৰ চাৰ্জিংটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে সাৰ্চ কৰি দিব NBSP পৰ্টেল বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে আপোনাৰ তেনেকুৱা এণ্টাৰপ্ৰাইজ আহি যাব। অহাৰ পিছত সব আপোনালোকে কি কৰিব ভোটাৰ যিটো প্ৰথম অপশ্যন আছে এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ মাজত এনেকুৱা এণ্টাৰপ্ৰাইজ আহিব। অহাৰ পিছত এনেকুৱা এটা পপ আহিব। এই পপটো আপোনালোকে ক্লিক কৰি দিব, আপোনালোকে ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে মানে অলৰেডি মই লগ ইন কৰিছোঁ, এইটো লগ আউট কৰি মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ মানে আপোনালোকৰ মানে লগ ইন কৰিব লাগিব। তো সব ফ্ৰেণ্ড তাৰপিছত আপোনালোকে কি কৰিব দেখা পাইছে, যদি আপোনালোকৰ মানে প্ৰথমৰ কাৰণে ইয়াতে লগ ইন কৰি আছে তেনেহ'লে আপোনালোকৰ প্ৰথমতে চাইন আপ কৰি আপোনালোকে একাউণ্টটো বনাই ল'ব। বনাই কিনে আপোনালোকে কি কৰিব দেখা পাইছে লগ ইন বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব আপোনালোকে ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাব। বহাই কিনে আপোনালোকে কেপচাৰ পাব। কেপচাৰ বহাই কিনে আপোনালোকৰ ৰিকুৱেষ্ট OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব আপোনালোকে OTP অহাৰ পিছত সব লগ ইন কৰিব। লগ ইন কৰি মই এতিয়া আপোনালোকক দেখাই দি আছোঁ। তো সব ফ্ৰেণ্ড আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ডটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকক কি কৰিব লাগিব, মানে লগ ইন কৰাৰ পিছত সব এনেকুৱা এণ্টাৰপ্ৰাইজ আহি যাব। অহাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব, ইয়াতে বহুত এটা অপশ্যন আছে। তো সব ফ্ৰেণ্ড আপোনালোকে যদি মোবাইলত কৰি আছে তেনেহ'লে আপোনালোকৰ মোবাইলটো মানে ৰোটেট কৰি ল'ব, নহ'লে আপোনালোকৰ সেই অপশ্যনবিলাক নাহিব। তো মই লগ ইন কৰিছোঁ, লগ ইন কৰাৰ চকুৰত আপোনাৰ নাম আহিছে, নামটো আহি গৈছে। অহাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব দেখা হৈছে ইপিক ডাউনলোড বুলি অপশ্যন আছে। এই ইপিক ডাউনলোড অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে হৈছে ইপিক নাম্বাৰ ফ্ৰম ৰেফাৰেঞ্চ নাম্বাৰৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকৰ ইপিক নাম্বাৰৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকৰ ইপিক নাম্বাৰ নাই তেনেহ'লে আপোনালোকে ফ্ৰম ৰেফাৰেঞ্চ নাম্বাৰটো চিলেক্ট কৰিব। আৰু যদি আপোনালোকৰ ৰেফাৰেঞ্চ নাম্বাৰ নাই তেনেহ'লে ইপিক নাম্বাৰটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ যদি যিবিলাক মানে নতুনকৈ আবেদন কৰিছে সেইবিলাকৰ মানে ফ্ৰম ৰেফাৰেঞ্চ নাম্বাৰ দি আপোনালোকে মানে ডাউনলোড কৰিব। আৰু যিবিলাক মানে পুৰণি আছে, যিবিলাক হেৰাই গৈছে বা বেয়া হৈ গৈছে সেইবিলাকে ইপিক নাম্বাৰ অলৰেডি আছে বা ভোটাৰ লিষ্টতো আছে, আপোনালোকে কি কৰিব ইপিক নাম্বাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব ফ্ৰেণ্ড এতিয়া আপোনালোকৰ যি ইপিক নাম্বাৰ আছিল এই নাম্বাৰটো আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব চিলেক্ট ষ্টেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ নিজৰ যি হোম ষ্টেট আছিল সেই হোম ষ্টেটটোৰ পৰা চিলেক্ট কৰিব। মই যিটো আছাম চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত সব ফ্ৰেণ্ড চাৰ্চ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড মোৰ নামটো আহি যাব, ভাটাৰ নাম আহি যাব, আপোনালোকৰ এছেম্বলি আপোনালোকৰ আহি যাব, মোবাইল নাম্বাৰটো আহি যাব। তাৰপিছত তল ফ্ৰেচন কৰিব। কৰাৰ পিছত সব দেখা পাইছে মোবাইল নাম্বাৰ, মোৰ মোবাইল নম্বৰ লাষ্ট 4 যেতিয়া আহি যাব। এতিয়া ডাউনলোড কৰাৰ কাৰণে আপুনি কি কৰিব চেণ্ড অটোমেটিক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP আহিব। অহাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ যি এই OTPটো বহাব লাগিব। মই OTPটো বহাই দি আছোঁ 85549। তো সব ফ্ৰেণ্ড OTPটো বহাৰ পিছত আপোনালোকে কি কৰিব ভেৰিফাই বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ যি ইপিক নাম আপোনালোকৰ মানে ডিজিটেল ভোটাৰ কাৰ্ড আছিল সেই ভোটাৰ কাৰ্ডটো আহি যাব। OTP ভেৰিফাই ছাক্সেছফুলি ডাউনলোড ইপিক ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ ডাউনলোড এগেইন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ যি ডিজিটেল ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডটো আপোনালোকৰ ডাউনলোড হৈ যাব। ডাউনলোড হৈ যোৱাৰ পিছত সব ফ্ৰেণ্ড মই আপোনালোকক দেখাই দি আছোঁ আপোনালোকৰ ইপিক ভোটাৰ কাৰ্ডটো। তো চাব লাগিছে এনেকৈ আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ডটো আপোনালোকৰ ডাউনলোড হৈ যাব আৰু আপোনালোকে এনেকৈ আৰু প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। তো সব ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ যদি আপোনালোকৰ মানে ভোটাৰ কাৰ্ড হেৰাই গৈছে বা বেয়া হৈছে বা আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ড আপোনালোকে মানে অনলাইনৰ পৰা ডাউনলোড কৰিব বিচাৰে তেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো সব কৰিছে এইটো নতুন মানে পদ্ধতিৰে মানে ভোটাৰ কাৰ্ডটো আপলোড কৰিছে। এইটো মানে ডিজিটেল পদ্ধতিৰে QR কোড আছে ইয়াতে আপোনালোকৰ সকলোখিনি এড্ৰেছ সকলো দিয়া থাকিব। তো সবে এনেকৈ আপোনালোকে যি আপোনালোকৰ ডিজিটেল ভোটাৰ কাৰ্ড আছিল ডাউনলোড কৰিব পাৰিব। তো সবে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সবে যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।